Hello everyone, welcome to MIDG Yon Training. আমি আকৌ আজি নতুন এটা প্ৰডাক্ট লৈ কথা পাতিম। আশা কৰিছো সবে ভালে আছে। প্ৰডাক্টৰ নলেজ আমি বহুত দিনৰ পৰা লৈ আছো, বহুত প্ৰডাক্ট আমি কভাৰ কৰিলো অলৰেডি। আকৌ আজি নতুন এটা প্ৰডাক্ট লৈ আমি কথা পাতিম। প্ৰডাক্ট নলেজৰ কথা আমি কেলে ইমান কৈ আছো বা আমি ইমান ডিজি ইয়ন ট্ৰেইনিংটো কেলে হেৰি কৰিলো। আমাৰ তাৰমানে বিজনেছটো যেতিয়া আমি কামটো আৰম্ভ কৰো, আমাৰ প্ৰডাক্টছখিনি সম্পৰ্কে ভালকে জানি লোৱাটো কিন্তু বহুত ইম্পৰ্টেন্ট হয়। সেইটো কাৰণে প্ৰডাক্ট নলেজ লোৱাটো বহুত জৰুৰী হয়। তাৰমানে নলেজটো নাথাকিলে কি হ'ব, আপুনি যেতিয়া প্ৰডাক্টখিনি লৈ মানুহৰ লগত কথা পাতিব, শ্বেয়াৰ কৰিবলৈ যাব, তেতিয়া কিন্তু কনফিডেন্স লেভেলটো ইমানটো নাথাকে। তে সেই কনফিডেন্স লেভেলটো ডেভেলপ ক'ৰ পৰা হ'ব, আমাৰ প্ৰডাক্ট নলেজটো যেতিয়া খুব ভালকে প্ৰতিটো প্ৰডাক্টৰ বিষয়ে আমি ভালকে জানিম। তো আজি নতুন এটা প্ৰডাক্ট লৈ আমি কথা পাতিম। আমাৰ কোম্পানী প্ৰথম এনেকুৱা ইণ্ডিয়ান ডাইৰেক্ট সেলিং কোম্পানী যাৰ নিজৰ এটা এডুকেশ্যন সিস্টেম আছে, হাৰ্ভেষ্ট সাকসেছ একাডেমি নামত। হাৰ্ভেষ্ট সাকসেছ একাডেমিয়ে এটা কনসেপ্টত কাম কৰে যেটো লাৰ্নিং আৰু আৰ্নিং বুলি কওঁ আমি। লাৰ্নিং আৰু আৰ্নিং মানে তাৰমানে শিকা আৰু কমোৱাটো দুটা লগতে ৰিলেশ্যনটো বহুত ষ্ট্ৰং হয়, কাৰণ লাৰ্নিং পাৰ্টটো তাৰমানে শিকা পাৰ্টটো যদি ভালকে নহয়, তেতিয়াহ'লে কিন্তু আমাৰ কমোৱা পাৰ্টটো স্মুথলি নহয়। সেইটো কাৰণে আমি লাৰ্ন কৰিম, তাৰমানে আমি শিকিম বস্তুবিলাক, তাৰপিছত আমি কামটো কৰিবলৈ বহুত স্মুথলি আমি কামখিনি কৰিব পাৰিম। এতিয়া ফাৰ্ষ্টত আমি দেখি ইয়াত চাম কোম্পানীৰ লগত ব্ৰেণ্ড কি আছে, ব্ৰেণ্ডখিনি চাই লৈছো। এলিমেণ্টছ ৱেলনেছ, অন এণ্ড অন, আহাৰ, নিউ ষ্টাৰ, MI হোম, আৰু এটা প্ৰডাক্ট আৰু এটা ব্ৰেণ্ড আছে আমাৰ ইণ্ডিয়া গ্ৰ' নামৰ। তো এই টোটেল 6টা ব্ৰেণ্ড লৈ কোম্পানীয়ে কাম কৰিছে। আমি আজি যিটো ব্ৰেণ্ড আমি কথা পাতিম সেইটো হ'ল আমাৰ এলিমেণ্টছ ৱেলনেছ। এতিয়া প্ৰশ্ন এটা সদায় মই ট্ৰেইনিঙৰ আগত কৰো, বা সেইটো প্ৰশ্ন আমি ভাবি পেলাই কথা পাতি পেলাই ট্ৰেইনিংটো আৰম্ভ কৰো। বহুতে শুনিছেও চাগে যে সদায় মই কথা পাতো পূৰ্বপুৰুষ, মানে আমাৰ পূৰ্বপুৰুষ যিবিলাক আছিলে, এওঁলোকৰ লাইফ চাইকেলটো বহুত দীঘলীয়া আছিলে। এই কাৰণটো জানেনে বাৰু? আজিৰ ডেটত আমি কিন্তু ইমান দিন জীয়াই নাথাকো। তাৰমানে আজি দিনৰ মানুহবিলাকে ইমান দিন জীয়াই নাথাকে। কাৰণ এটাই, আমাৰ যিটো ইমিউন চিষ্টেম হয়, ইমিউন চিষ্টেম বোলা বস্তুটো কি একদম সিম্পলকে শিকিব। মই নিজৰ ট্ৰেইনিঙত সদায় এইটো আৰম্ভণিত কৈ দিওঁ যে আমাৰ লগত কিন্তু বহুত মানুহ এনেকুৱা বহিছে আজি ট্ৰেইনিঙত। মই জানো আমাৰ কামটোৰ লগত প্ৰত্যেক দিন বহুত নতুন মানুহ জড়িত হৈ আছে, যুক্ত হৈ আছে আমাৰ লগত কাম কৰিবৰ কাৰণে। কিন্তু সব মানুহ কিন্তু আমাৰ মেডিকেল বেকগ্ৰাউণ্ডৰ পৰা নাহে। তো সেইটো কাৰণে একদম ভয় খাব নালাগে, একদম টেনশ্যন ল'ব নালাগে যে কেতিয়াবা মানুহৰ মনত এটা ভাৱ এটা হ'ব পাৰে যে মেডিকেল বা সায়েন্সৰ বেকগ্ৰাউণ্ডৰ পৰা যদি অহা নাই, কিন্তু হেল্থৰ প্ৰডাক্ট লৈ শিকিম বা কথা পাতিম, যে সায়েন্সৰ বহুত কিবা কিবি শিকিব লাগিব, তেনেকুৱা একো নহয়। একদম ৰিলেক্স হৈ বহিব। সায়েন্সৰ প্ৰডাক্ট হয়, সায়েন্সৰ কথা ডেফিনেটলি আমি অলপ পাতিম, কিন্তু একদম সিম্পল লেংগুৱেজেৰে পাতিম। ভাষাটো একদম সিম্পল হ'ব, আপোনালোকে বুজিবলৈ বহুত ইজিলি বুজি পাব। এতিয়া ইমিউন চিষ্টেম কথা পাতি আছিলো, সেইটো অলপ জানি লওঁ। আমাৰ ইমিউন চিষ্টেমটো কি বস্তু হয়, যদি অলপ ভাবে, আমি যেতিয়া উশাহ লওঁ, কথা পাতো, আমি বাহিৰলৈ ওলাই যাওঁ, বহুত এনেকুৱা জাৰ্মছ আৰু বেক্টেৰিয়া আছে যে আমাৰ বডিৰ ভিতৰত সোমাই আহে। এই সোমোৱাৰ পিছত কোনে এইখিনিক মাৰে? তাৰমানে আমি সদায়তো বেমাৰ নপৰো, প্ৰত্যেক দিন বোলে আমি প্ৰতিটো মোমেন্টত এইটো প্ৰচেছ হৈ আছে, আমি কিন্তু সদায় বেমাৰ নাথাকো। সেই গোটেই জাৰ্মছ আৰু বেক্টেৰিয়া বিলাকক মাৰি দিয়াৰ কাম কোনে কৰে? সেইটো চিষ্টেমক কয় ইমিউন চিষ্টেম। এতিয়া সিম্পলকে যদি মই কওঁ ইমিউন চিষ্টেম বুলি ক'লে কি বুজিব, আমাৰ নিজৰ বডিৰ এটা ৰোগৰ পৰা প্ৰতিৰোধ ক্ষমতা এটা থাকে। এই ক্ষমতাটোক আমাৰ ইমিউন চিষ্টেম বুলি কোৱা হয়। ইমিউন চিষ্টেমটো কেনেকে কাম কৰে, সদায় মই এটা এক্সাম্পল দিওঁ, এইটো বুজিবলৈ বহুত ইজি হয়। ডেড বডিৰ এক্সাম্পলটো দিওঁ, যে আমি যদি অলপ দিন ডেড বডি এটা এনে পেলাই থওঁ, অলপ দিন পিছত কি দেখিম যে এতিয়া বডিখন কিন্তু বেয়া হোৱা আৰম্ভ হৈ যায়। তাৰমানে ডিকম্পজিশ্যন প্ৰচেছটো আৰম্ভ হৈ যায়। এই প্ৰচেছটো কিন্তু আমি জীয়াই থকা মানুহৰ লগত কেতিয়াও নহয়। কেলে জানেনে বাৰু? এটা ৰিজন, আমাৰ জীয়াই থকা মানুহৰ ভিতৰত এই চিষ্টেমটো যে ইমিউন চিষ্টেম বুলি কৈছো, এই চিষ্টেমটো দিনে ৰাতিয়ে কাম কৰি আছে। তাৰমানে আমি যেতিয়া জীয়াই থাকো, আমাৰ ইমিউন চিষ্টেমটো এক্টিভ হৈ থাকে। সেইটো কাৰণে আমাৰ সেইবিলাক যিবিলাক আক্ৰমণ হোৱাৰ চান্সেছ থাকে, এইবিলাকৰ পৰা বডিটোক বচাই দিয়ে। এতিয়া চাওক, আমাৰ ইমিউন চিষ্টেম যিটো ইমান ইম্পৰ্টেণ্ট, আপুনি এতিয়াও এনেকুৱা এটা পৰিস্থিতি হৈ আছে যে চাৰিওফালে আমি ইমিউন চিষ্টেম বা ইমিউনিটি বোলা শব্দটো বহুত শুনিছো। যেতিয়া এই
শব্দটো শুনিব বা ওয়ার্ডটো মই ইউজ কৰিছো গোটে ট্ৰেনিংত বুজি পাব যে নিজৰ বডিৰ নিজৰ ক্যাপাসিটি বা ক্ষমতাৰ কথাটো কোৱা হৈছে এতিয়া বডিৰ যে এটো ক্ষমতাটো এটো কিন্তু কিবা কাৰণ বিলাক আমি এতিয়া চাই লম যে কিছুমান কাৰণ আছে যেটো কাৰণে আমাৰ বডিৰ নিজৰ ক্ষমতাটো বেয়া হৈ যাব পাৰে সেই কাৰণ বিলাক চাই লৈছো স্ট্ৰেস তাৰমানে চিন্তা বোলা বস্তুটো যদি বহুত বেছি আছে তেতিয়া আপোনাৰ ইমিউন সিস্টেম বেয়া হ'ব পাৰে বাহিৰা খোৱা বোৱা বিলাক যদি বহুত বেছি খাই আছে তেতিয়াও কিন্তু বেয়া হৈ যাব পাৰে মেডিসিন বহুত বস্তু মেডিসিন যদি প্ৰয়োজনতকে বেছি আমাৰ বডি ভিতৰত ইউজ হৈ আছে তেতিয়াও কিন্তু বডিখন বেয়া হ'ব পাৰে স্মোকিং আৰু ড্ৰিংকিং এই দুটা হ্যাবিট এনেকুৱা যে ডাইৰেক্টলি আমাৰ সিস্টেমটো বেয়া কৰি দিয়ে বহুতে ভাবিব পাৰে যে মই সদায় লাইভ ট্ৰেনিংত কি কওঁ যে আমাৰ স্মোকিংৰ এটা গুড নিউজ আছে বুলি কওঁ গুড নিউজ বুলি ক'লে নহয় স্মোকাৰ্স বিলাকে বহুত ভাল পাই যায় এতিয়া গুড নিউজটো কি হ'ল যে স্মোকাৰ বিলাকৰ লাইফত কিন্তু বয়সস্থ এজটো নাহে তাৰমানে বুঢ়া হৈ নাযায় কিমান ভাল কথা হয়নে কিন্তু জানে নে কেলে বাৰু যে বুঢ়া আমি কেলে হৈ নাযায় যোনবিলাক মানুহ স্মোকিং কৰে কাৰণ ইমান দিন জিয়ায়ে নাথাকে এতিয়া গম পাইছে এতিয়া বহুতৰ লাগিব যে ভাল কথা নহয় অৱশ্যে ভাল কথা নহয় এটো এতিয়া কি হয় তাৰমানে ভাবিছক ইমান দিন জিয়া নাথাকে কথাটোৰ পিছত হেৰিটো কি মেসেজটো কি আছে তাৰমানে আপোনাৰ স্মোকিং বোলা বস্তুটো কিন্তু আপোনাৰ বডিটোৰ ইমিউন সিস্টেমটো বহুত বেছি উইক কৰি দিয়ে ড্যামেজ কৰি দিয়ে বেয়া কৰি দিয়ে ঠিক তেনেকে ড্ৰিংকিংৰ লগত একেটা কথা নেক্সট হল আমাৰ পলিউশন লেভেল তাৰমানে প্ৰদূষণ বোলা বস্তুটো চাৰিওফালে বহুত বেছি স্প্ৰেড হৈ গল এতিয়া প্ৰদূষণটো বিভিন্ন ধৰণৰ বেমাৰ যেটো আগতে বহুত কম দেখা গৈছিলে আজি ডেটত কিন্তু বহুত বেছি মাত্ৰাটো বহুত বেছি বাঢ়ি গল যেনেকে এতিয়া মই যদি প্ৰদূষণ বুলি কওঁ লগে লগে কিন্তু আমাৰ যেটো উখাৰ লগত প্ৰবলেম তাৰমানে আস্তমাৰ যেটো প্ৰবলেম বা বেলেগ একো ব্ৰংকেল প্ৰবলেম বিলাকৰ নাম্বাৰস বিলাক কিন্তু বহুত বেছি বাঢ়ি গল আজি ডেটত পলিউশন এটা কাৰণ যে আমাৰ ইমিউন সিস্টেমটো বেয়া কৰি দিব পাৰে নেক্সট হল আপোনাৰ টোপনি যদি পুৰা হোৱা নাই টোপনিটো এনেকুৱা এটা বস্তু যে আমাৰ ৰাতি যেতিয়া আমি হু আমাৰ বডিটো নেক্সট ডে কাম কৰাৰ কাৰণে নিজকে হাজু কৰি থয় তাৰমানে নিজকে ৰেডি কৰে এতিয়া টোপনি টাইমটো যদি ভালকে আপুনি টোপনি যাব পৰা নাই তেতিয়া হলে কিন্তু আপোনাৰ বডিটো নেক্সট ডেৰ কাৰণে ভালকে ৰেডি হ'ব নোৱাৰে হেতু কাৰণে কি কয় যে ভালকে যদি আপোনাৰ টোপনিটো হোৱা নাই দীঘলীয়া টাইমৰ কাৰণে তেতিয়া হলে কিন্তু ইমিউন সিস্টেমটো বেয়া হ'ব পাৰে নেক্সট হল ইনএক্টিভিটি মই সদায় নিজৰ বহুত মানুহ এনেকুৱা আছে যে মোৰ লাইভ ট্ৰেনিংটো লৈছে যত আমি আগতে আমি গৈছিলো কথা পাতিছিলো এই লাইভ ট্ৰেনিংত যদি কোনোবা বহিছে মই সদায় এটা কথা কওঁ যে অলপ মাত্ৰাত এক্সাৰসাইজটো হোৱাটো বহুত জৰুৰী হয় এতিয়া এক্সাৰসাইজ বুলি ক'লে সদায় নেভাবিব যে এক্সাৰসাইজ ফৰ্মতে হ'ব লাগিব কি হয় আমাৰ গোটে দিনটোত যদি আমি একেবাৰে এক্টিভ হৈ আছো তেতিয়াও কিন্তু বহুত ভাল কাম দিয়ে তাৰমানে এলেহুৱা লাইফষ্টাইল এটা থাকিব নালাগে বহুত এলেহুৱাকে যদি গোটেই দিনটো আপুনি কটাই আছে তেতিয়া হলে আপোনাৰ সিস্টেমটো বেয়া হৈ যাব পাৰে ডিহাইড্ৰেশন নেক্সট পইণ্টটো ডিহাইড্ৰেশনটো কি হয় ধৰি লওক পানী যিমান খাব লাগে আপুনি ইমানটো পানী খোৱা নাই তাৰমানে পানী মাত্ৰাটো যদি বডিত কম হয় তেতিয়া কিন্তু আমাৰ বডিৰ ভিতৰত কিডনি বোলা বস্তু এটা থাকে হেতুৱে নিজৰ কামটো কৰিবলৈ অলপ দিগদাৰ পায় ঠিক হেতু কাৰণে আপোনাৰ পানী মাত্ৰাটো ভালকে খাব লাগিব কিন্তু ইয়াত মই আৰু এটা কথা মেনশন কৰি দিও কেতিয়াবা দেখা গৈছে যে সচেতন হোৱা কাৰণে বহুতে পানী খায় তাৰমানে কেতিয়াবা হৈ যায় যে পানীটো ভালকে খাব লাগে বুলি প্ৰয়োজনতকে বেছি পানী খাই দিয়ে বেছি পানী খালেও কিন্তু এটো বডিৰ কাৰণে ভাল নহয় এটা এক্সাম্পল দি বুজক মই সদায় এটো এক্সাম্পল দিও যে বৰষুণটো আমাক লাগে আমাৰ কাৰণে বা বহুত এনেকুৱা আমি খেতি বাতি বিলাক কৰো তাতো বৰষুণ লাগে কিন্তু বৰষুণটো যদি প্ৰয়োজনতকে বেছি হৈ যায় তেতিয়া কি হয় আমাৰ বানপানী হোৱাৰ সম্ভাৱনা এটা থাকে ঠিক হেতু ইফেক্ট কিন্তু আপোনাৰ বডিৰ ভিতৰত হ'ব পাৰিব তাৰমানে আপোনাৰ বডিৰ ভিতৰত যদি প্ৰয়োজনতকে বেছি পানী গুচি যায় তেতিয়াও কিন্তু বডিৰ ভিতৰত প্ৰবলেম হ'ব পাৰে নেক্সট হল পেস্টিসাইডৰ ইউজ বা কেমিক্যালস বিলাক যিবিলাক ইউজ কৰি থাকে আমি আগৰ দিনত কি শিকিছিলো যে আমাৰ ফল মূল বিলাক বা শাক পাচলি বিলাক সিজনাল আহে আমি জানো তেনেকুৱা কথা যে কিছুমান বস্তু সিজনতে আহে কিন্তু আজিকালি চাব গোটেই বছৰটো আপুনি কিছুমান বস্তু পাব এই গোটেই বছৰটো যে পোৱা হৈছে কিবা না কিবা এটা আৰ্টিফিশিয়াল প্ৰসেস হৈ আছে এই আৰ্টিফিশিয়াল প্ৰসেস মানে কি এই কেমিক্যালস বিলাক খোৱা বোৱাৰ মাধ্যমেৰে কোট আহি যায় আমাৰ বডিৰ ভিতৰত আহি যায় আৰু বডিৰ ক্ষমতাটো বেয়া কৰিব পাৰে নেক্সট হল মোবাইল ৰেডিয়েশন
মোবাইল বোলা বস্তুটো আজি ডেটত সবে ইউজ কৰো আমি কিন্তু মোবাইলত যেটো ৰেডিয়েশন আহে এটো কিন্তু আমাৰ স্বাস্থ্যৰ কাৰণে বহুত বেছি ভাল নহয় এটো কোৱা হয় ৰাতি আপুনি যেটো ৰুমত হৈ আছে এটো যদি ৰেডিয়েশন ফ্ৰী ৰুম হয় তেতিয়া হলে কিন্তু আপোনাৰ টোপনিটো বহুত ভালকে হ'ব বা এটো আপোনাৰ স্বাস্থ্যৰ কাৰণে বহুত বেছি ভাল বডিটোৱে মই যেনেকে কলো যে ৰাতি বডিটোৱে নিজকে ৰেডি কৰে নেক্সট ডে কাৰণে তাৰমানে ৰিপেয়াৰিং সিস্টেমটো চলে হেতু সময় যদি আপনি ৰেডিয়েশন ফ্ৰী এৰিয়াত আছে তেতিয়া হলে আপোনাৰ সেই কামটো বহুত ধুনিয়াকে হ'ব পাৰে হেতু কাৰণে অলপ চেষ্টা কৰিব যেতিয়া ৰাতি শুই আছে ফোনটো সুইচ অফ কৰি দিব বা ফ্লাইট মোডত থব আৰু যদি অন থব লাগে তেতিয়া হলে এই ৰুমটোত আপনি থোৱা নাই ফোনটো তেনেকুৱা কৰিব পাৰে এবিলাক গোটে কাৰণখিনি বা প্ৰবলেমখিনি চালু যেটো কাৰণে আমাৰ ইমিউন সিস্টেম বা বডিৰ ক্ষমতাটো বেয়া হৈ যাব পাৰে বা ড্যামেজ হ'ব পাৰে এতিয়া আমি অলপ সলিউশনৰ কথা পাতিম সলিউশনৰ কথাটো পাতিবলে আমি যেটো ব্র্যান্ড আজি কথা পাতিম হেতু হল আমাৰ এলিমেন্টস ওয়েলনেস এতিয়া চাই লওক নামটোতে ওয়েলনেস বোলা শব্দটো আছে ওয়েলনেস বোলা শব্দটো কেলে অলপ হিকি লওক ওয়েলনেস আৰু ইলনেস দুটা ইন্ডাস্ট্রি হয় আমাৰ হেলথৰ লগত যেটো জড়িত হৈ আছে ইলনেস টু হোল যে একদম সিভিয়াৰ যদি ক্ৰিটিক্যাল প্ৰবলেম হৈ গল এটো ইলনেস ক্যাটাগৰি হয় আৰু ওয়েলনেস বোলা শব্দটোৰ মানেটো হল যে আজি ডেটত আমি কি বস্তু এনেকুৱা কৰি আছো যেটো আগলে গৈ আমি নিজৰ বডিটোক ৰক্ষা কৰিব কাৰণে কি আজি কৰি আছো হেতু আমাৰ ওয়েলনেস হয় এতিয়া ওয়েলনেস যেটো আমি ব্র্যান্ড আনিছো এলিমেন্টস ওয়েলনেসৰ নামত হেতু ব্র্যান্ড আপোনাৰ আয়ুৰ্বেদত বেস কৰি বনোৱা হয় এতিয়া এলিমেন্টস ওয়েলনেসে কি কৰিলে আয়ুৰ্বেদটো আৰু মডাৰ্ন টেকনলজিটো মার্জ আপ কৰি কম্বাইন কৰি দুটা আমাৰ এলিমেন্টস ওয়েলনেস ব্র্যান্ডটো লঞ্চ কৰিলে এলিমেন্টস ওয়েলনেসৰ কথা হৈছে তো আমি ডেফিনেটলি এখেতৰ কথা পাতিম আমাৰ ফাদাৰ অফ এলিমেন্টস ওয়েলনেস আমাৰ হেলথ কেয়াৰ সেকশন যেটো ডক্টৰ ডিবি নাৰায়ণ স্যাৰ এখেতৰ যদি প্ৰফাইলটো অলপ চমুকৈ কৈ দিছো মই প্ৰফাইলটো বহুত দীঘলীয়া প্ৰফাইল হয় আপুনি কেতিয়াবা যদি আপুনি নেটত গৈও আপুনি সাৰ্চ কৰিব বিচাৰে সাৰ্চ ডেফিনেটলি কৰিব পাৰে বহুত দীঘলীয়া প্ৰফাইল হয় অলপ ব্ৰিফ কৰি দিছো মই এখেতৰ টোটাল এক্সপেৰিয়েন্স যদি মই এতিয়া কবলৈ যাও 45 ইয়াৰ্ছতকে বেছি এক্সপেৰিয়েন্স আছে তামন ইমান দীঘলীয়া টাইমৰ এক্সপেৰিয়েন্স এটা আছে তেওঁৰ ওচৰত ফাৰ্মা আৰু আয়ুৰ্বেদৰ এক্সপাৰ্ট হয় আৰু ফাৰ্মাত গোল্ড মেডেলিষ্ট হয় ডাবৰ হিন্দুস্তান লিভাৰ নিচিনা কোম্পানী বিলাকত এজ এ ডিৰেক্টৰ কাম কৰা এক্সপেৰিয়েন্সও আছে তো নিজৰ এই প্ৰফাইলটো যেটো ব্ৰিফিং কৰিলো শুনি পেলাই অলপ আইডিয়া এটা কৰিব পাৰিছে যে কিমান ডাঙৰ পাৰ্সনালিটি আমাৰ ব্ৰ্যান্ড অফিসত কাম কৰি আছে এজ এ সাইন্টিফিক এডভাইজাৰ হিচাপে তো এখেতৰ সুপাৰভিজনত যদি ব্ৰ্যান্ডটো হৈ আছে গম পাইছে কোৱালিটি টু যেটো লেভেল হ'ব এটো বহুত উত্তম কোৱালিটিৰ প্ৰডাক্ট হ'ব এলিমেন্টস ওয়েলনেসৰ যেটো হেলথ কেয়াৰ ব্ৰ্যান্ড হয় এটোৱে 2019 ৰ বেষ্ট হেলথ কেয়াৰ ব্ৰ্যান্ডৰ এৱাৰ্ডটো পালে এতিয়া বেষ্ট হেলথ কেয়াৰ ব্ৰ্যান্ডৰ এটো এৱাৰ্ডটো দিয়া হৈছিলে ইকনমিক টাইমছৰ ফালৰ পৰা ইকনমিক টাইমছ আমাৰ টাইমছ অফ ইণ্ডিয়াৰ এটা পাৰ্ট হয় এতিয়া ইকনমিক্স টাইমছৰ এওঁলোকৰ হিষ্ট্ৰীটো এটো প্ৰথমবাৰৰ কাৰণে হৈছে যে কোনো ব্ৰ্যান্ড ইমান কম সময়ৰ ভিতৰত এই এৱাৰ্ডটো পালে তাৰমানে এটো নিজৰ মাজতে বহুত ডাঙৰ এটা এচিভমেন্ট হয় আমাৰ এলিমেন্টস ওয়েলনেসৰ এতিয়া ভিডিও এটা মই চলাইছো এটো আপুনি ভিডিওটো চাই লওক তাৰপিছত আকৌ আহি আছো আকৌ কথা পাতিম Together for Elements Wellness. Joining us on stage next is the Economic Times Best Healthcare Brands. Ladies and gentlemen, this evening is about recognizing those who've done their very best in the healthcare segment, be it personal care, sports nutrition, wellness, all a part of good health and more. Many congratulations to the team. I'd like to thank you for joining us. এই ভিডিওটো আসলে আমাৰ এৱাৰ্ড ৰিসিভ কৰা ভিডিও এতিয়া আমি এলিমেন্টস ওয়েলনেসত আহিবছো আয়ুৰ্বেদা বেস বুলি কৈছো আয়ুৰ্বেদা বস্তুটো কি হয় নামটোৰ পৰা অলপ বুজিব আয়ু কথাটোৰ মানে হল লাইফ আৰু বেদা মানে হল সায়েন্স হেতু কাৰণে সায়েন্স অফ লাইফ বুলি কোৱা হয় আয়ুৰ্বেদটো
এটা আয়ুৰ্বেদত 5টা এলিমেন্ট আছে যেটো বেসিক্স অফ আয়ুৰ্বেদা হয় এটো অলপ ডিসকাস কৰিছো ইমান ডিপলি যাবলৈ দৰকাৰ নাই অলপ এটা আইডিয়া কাৰণে আয়ুৰ্বেদত 5টা এলিমেন্ট যেটো কৈছো স্লাইডখনত দেখিছে বায়ু অগ্নি জল পৃথিৱী আকাশ এই 5টা এলিমেন্ট আছে যেটো আমাৰ নেচাৰৰে পাৰ্ট হয় আৰু আয়ুৰ্বেদত ত্ৰিদোষাস আছে ত্ৰিদোষাস বুলি কোৱা হয় কি হয় বাত পিত্ত কফ এতিয়া বাত পিত্ত কফ আৰু আমাৰ যেটো 5টা এলিমেন্ট কলো এটো কানেকশনটো কি হয় বেলেগ বেলেগ দোষা বিলাক বেলেগ বেলেগ এলিমেন্টৰ লগত কানেক্টেড থাকে তাৰমানে বাত দোষাটো এয়াৰ আৰু স্পেচৰ লগত কানেক্টেড হয় কফা দোষাটো আৰ্থ আৰু ওয়াটাৰ লগত কানেক্টেড হয় আৰু পিত্ত দোষাটো ফায়াৰ আৰু ময়শ্চাৰৰ লগত কানেক্টেড হয় হেতু আমি বেসিক্স অফ আয়ুৰ্বেদা হয় আমি আজি যেটো প্ৰডাক্ট ডিসকাস কৰিবলৈ গৈ আছো হেতু হল আমাৰ এলিমেন্টছ ওয়েলনেছৰ ফাইট স্ট্ৰেছ নামটোৰ পৰা অলপ গম পাইছে যে স্ট্ৰেছৰ কথা পাতিম তাৰমানে চিন্তা যেটো হৈ যায় বহুত স্ট্ৰেছত থাকে মানুহ হেতু কাৰণে বহুত বিভিন্ন ধৰণৰ বডিত প্ৰবলেম দেখা দিয়ে কেতিয়াবা যদি দীঘলীয়া টাইমৰ কাৰণে স্ট্ৰেছ আছে হেতু কাৰণে স্ট্ৰেছটো মেইনটেইন কৰাটো কন্ট্ৰোল কৰাটো বহুত বেছি জৰুৰী হেতু কাৰণে এটো আজি আমি স্ট্ৰেছৰ বিষয়ে কথা পাতিম এটা ফাইট যেটো দেখিছে PHYT ফাইট টু কিহৰ পৰা আহিলে ফাইটৰ পৰা আহিলে ফাইটৰ কথাটোৰ অৰ্থ হল একদম সিম্পল কে কৈছো যেটো প্লান্টস মানে উদ্ভিদৰ লগত আমাৰ কানেকশনটো আছে এই প্লান্টসৰ পৰা ফাইটৰ কথাটোৰ অৰ্থ হল প্লান্টস ৰিলেটেড তো ফাইটৰ পৰা ফাইটটো লিখা হল আৰু আমি স্ট্ৰেছৰ কাৰণে আমাৰ গোটে ন্যাচাৰাল বস্তুখিনি ইউজ হৈছে তো স্ট্ৰেছ ডেফিনেটলি নামটোত আছে তো ফাইট স্ট্ৰেছ নামটো তেনেকৈ ডেভেলপ কৰা হৈছে এতিয়া স্ট্ৰেছটো কি অলপ বুজি লওঁ স্ট্ৰেছটো সব কেতিয়াবা যিকোনো চেঞ্জ যেটো হয় চেঞ্জটো কেনেকুৱা হ'ব পাৰে ফিজিক্যাল চেঞ্জ হ'ব পাৰে মেন্টাল চেঞ্জ হ'ব পাৰে ইমোশনাল চেঞ্জ হ'ব পাৰে তেনেকুৱা এইবিলাক চেঞ্জৰ লগত বডিটোৱে যদি খাপ খাব পৰা নাই বডিটোৱে ৰিয়াক্ট কৰে তাৰমানে বডিটো যদি এডজাস্ট কৰিব পৰা নাই বডিটোৱে ৰিয়াক্ট কৰে এই ৰিয়াকশনটো কেনেকৈ আহে আমাৰ ফাইট স্ট্ৰেছ মানে স্ট্ৰেছ দি আহে এতিয়া একদম সিম্পল এক্সাম্পল এটা লৈছো ঘৰত বলে কিবা এটা হল কিবা এটা বস্তু কোনবা কিনি আনিলে ধৰি লওক ফৰ এক্সাম্পল কৈছো এটো বস্তুটো মোৰ বলে পছন্দ হোৱা নাই ইমান আমি কি কৰো আমাৰ ভাল নালাগিলে মুডটো বেয়া হৈ যায় আৰু যদি অলপ বেছি অধিক মাত্ৰাত গুছি যায় তেতিয়া হলে কেতিয়াবা খং উঠিব পাৰে এই বিলাক বস্তু যেতিয়া একদম এক্সট্ৰিম লেভেল তাৰমানে একদম হাইয়েষ্ট লেভেল পাইগে তেতিয়া আমাৰ স্ট্ৰেছ হয় আৰু স্ট্ৰেছটো কি হল বডিৰ এটা ৰিয়াকশন নিজৰ যেটো চেঞ্জৰ লগত এডজাস্ট নকৰাৰ কাৰণে যেটো ৰিজাল্ট হয় এটো স্ট্ৰেছৰ মতে আমাৰ বডিত দেখা দিয়ে এতিয়া 60% মানুহ সব মানুহে কিন্তু স্ট্ৰেছ হলে ডাক্তৰৰ ওচৰত গুছি গল বলে হেৰি আমাৰ সিটিং এটা লল ডক্টৰৰ পৰা কিবা মানে যেটো স্ট্ৰেছক আমি কম কৰাৰ কাৰণে বলে ডক্টৰৰ ওচৰত গলো কিবা এটা সাজেশন ললো এটো বহুত কম মানুহে কৰে এটো দেখা গৈছে যে 60% মানুহে ডক্টৰক ভিজিট কৰে তাৰমানে স্ট্ৰেছ ডাইৰেক্টলি অৰ ইনডাইৰেক্টলি আমাৰ যেটো ৰিলেটেড প্ৰবলেম বিলাকতো কেতিয়াবা যায় বা কিছুমান মানুহ আছে যে স্ট্ৰেছৰ কাৰণে ডাইৰেক্টলি যায় এটা স্ট্ৰেছটো প্ৰবলেম কেলে এটো কোৱা হয় যে অলপ মাত্ৰাত যদি স্ট্ৰেছটো বডিত আছে তেতিয়া হলে এটো এটা গুড ইফেক্ট থাকে তাৰমানে ধৰি লওক এতিয়া এক্সামৰ সময়ত যেতিয়া ষ্টুডেন্টৰ স্ট্ৰেছটো হয় তে এক্সামৰ সময়ত স্ট্ৰেছ হোৱাটো একেবাৰে ন্যাচাৰাল হয় বস্তুটো নৰ্মাল হয় এতিয়া অলপ স্ট্ৰেছ হলেহে আমি ভালকে নিজৰ এফৰ্টটো দিম বা পঢ়িবলৈ বহিম স্ট্ৰেছ বলে একেবাৰে নাই মোৰ পৰীক্ষা আছে মোৰ একো চিন্তাই হোৱা নাই তেতিয়া মই কি কৰিম মই পঢ়িবলৈ নবহো আমাৰ প্ৰিপাৰেচনটো ভালকে নহব তো অলপ মাত্ৰাত স্ট্ৰেছটো থকাটো জৰুৰী হয় হেতু কাৰণে কোৱা হয় যদি অলপ মাত্ৰাত স্ট্ৰেছটো আছে তেতিয়া হলে এটো এটা গুড ইফেক্ট মানে ভাল ইফেক্ট এটা বডিত দিয়ে কিন্তু স্ট্ৰেছটো যদি একদম অধিক মাত্ৰাত বডিত হৈ যায় আৰু আমি দীঘলীয়া টাইমৰ কাৰণে যদি স্ট্ৰেছটো কন্ট্ৰোল কৰা নাই তেতিয়া হলে কিন্তু এবিলাকে কিছুমান হেলথ প্ৰবলেম হেলথ ইস্যুজ আমাৰ বডিত দিয়ে হেতু কাৰণে স্ট্ৰেছটো কন্ট্ৰোল কৰাটো জৰুৰী হয় এটা স্ট্ৰেছৰ সাধাৰণতে কি ৰিজন হয় টপ ৰিজন খিনি চাই লৈছো মানি তাৰমানে পইচা কাৰণে স্ট্ৰেছ হয় বহুত কমন হয়
পইচা কাৰণে কোনবাই যদি ধাৰ লৈছে বা কি বিজনেস কৰি আছিলে লস হল পইচাৰ তেনেকুৱা পইচা ৰিলেটেড প্ৰবলেম বিলাকত কিন্তু ষ্ট্ৰেছ লেভেলটো বহুত বেছি হয় এটো বহুত সাধাৰণ আমি ওচৰ পাজৰে চাই থাকো আৰু কেতিয়াবা এনেকুৱাও হ'ব পাৰে যে বহুত মানুহ আছে নিজে কি জানি এই বস্তুটো এনেকুৱা এটা সিচুৱেশন এক্সপেৰিয়েন্স কৰিছে নেক্সট হল হেলথটো যদি আমাৰ বেয়া হৈ যায় তেতিয়া কিন্তু মুডটো আমাৰ ভাল নাথাকে অলপ চিন্তা এটা হয় বা ঘৰত যদি বেলেগ কাৰবাৰ হেলথটো বেয়া হ'ল তেতিয়াও কিন্তু আমি ষ্ট্ৰেছত থাকো অলপ চিন্তাত থাকো হেলথ এটা ৰিজন হ'ব পাৰে নেক্সট হল ৰিলেশনশিপ আজি ডেটৰ ৰিলেশনশিপৰ কাৰণে ষ্ট্ৰেছটো বহুত কমন হৈ গ'ল তাৰমানে আপুনি যদি অলপ চাই লয় অলপ মন কৰিলে চাব যে ডিভোৰ্সৰ যেটো ৰেট হয় এটো কিন্তু আগৰ দিনত কম আছিল এতিয়া দিনে দিনে বাঢ়ি আছে তাৰমানে ৰিলেশনশিপত বহুত ষ্ট্ৰেছ হয় আগলে আমি ডিসকাস কৰিম বডিৰ লগত কেনেকে কানেক্টেড হয় হৰমনৰ লগত কানেকশনটো আছে তো ৰিলেশনশিপ ডেফিনেটলি এটা আমাৰ ৰিজন হয় যেটো আমি সম্বন্ধ বুলি কওঁ হাজবেণ্ড ওয়াইফৰ ৰিলেশন আজিকালি ভাল নহয় দুইজনে যদি কাম কৰি আছে টাইম নেপায় হেলদি টাইম নোপোৱা কাৰণে অলপ ষ্ট্ৰেছ লেভেলটো ডেভেলপ হৈ যায় পেশেন্স লেভেলটো কম হৈ যোৱা কাৰণে সৰু সৰু কথাত আমাৰ তৰ্ক বিতৰ্ক বিলাক হৈ যায় তেনেকুৱা বহুত ধৰণৰ কাৰণ হ'ব পাৰে যেটো কাৰণে আমাৰ ৰিলেশনশিপত প্ৰবলেম হৈ যাব পাৰে নেক্সট হল আমাৰ টোপনি যদি ভালকে হোৱা নাই একে লেঠাইয়ে বহুত দীঘলীয়া টাইমৰ কাৰণে বলে আপোনাৰ টোপনিটো ভালকে হোৱা নাই তেতিয়াও কিন্তু বডিত ষ্ট্ৰেছ আহিব পাৰে মই যেনেকৈ ক'লো অলপ দেৰি আগতে আমি ডিসকাস কৰিছিলো যে ৰাতি হোৱা টাইমটো কি হয় বডিয়ে নিজকে হিল কৰে নিজকে ৰেডি কৰে নেক্সট ডে আকৌ ফুল এনাৰ্জি লৈ কাম কৰিবলৈ এতিয়া বলে মোৰ যদি টোপনিটোৱে ভালকে হোৱা নাই তাৰমানে মোবাইলটো আপুনি চাৰ্জিঙত দিব নোৱাৰিলে আকৌ ইউজ কৰিব লগা হ'ল মোবাইলটো বলে চাৰ্জিঙত লগাইছিলো আকৌ কল আহিলে আকৌ মেসেজ কৰিব লগা হ'ল আকৌ ফোনৰ কাম আহি গ'ল মোবাইলটো ভালকে চাৰ্জে হ'ব পৰা নাই তেতিয়া হলে কি হ'ব এটা টাইম আহিব যে মোবাইলটোৱে কাম কৰা বন্ধ কৰিব ঠিক একেটা প্ৰবলেম বডিৰ লগত হ'ব পাৰে যে টোপনিটো ভালকে নহলে কিন্তু আপোনাৰ ষ্ট্ৰেছ লেভেলটো বেছি হৈ যাব পাৰে খঙাল হৈ উঠিব ইৰিটেটেড থাকিব মুড ভাল নাথাকিব পেৰেন্টিং এটা বহুত ডাঙৰ প্ৰবলেম আজি ডেটত পেৰেন্টিং এনেকুৱা এটা প্ৰবলেম যে টাইম চেঞ্জ হল চেঞ্জ এটা যেটো আমি কওঁ যে এনভায়ৰনমেন্টাল চেঞ্জ আহিলে চাৰিও আমাৰ সময়টো চেঞ্জ হৈ গ'ল যদি মই এজ এ হোল সিম্পল কে কওঁ সময়টো চেঞ্জ হৈ গ'ল 10 বছৰ 20 বছৰ আগত যেনেকুৱা সময় আছিলে আজি ডেটত আজি বাচ্চাবিলাক হেতু একেটা আমাৰ নিচিনাকে কিন্তু ইহঁতৰ মেন্টাল হেলথটো নেথাকে বা মেন্টাল পজিশনটো নেথাকে তো কেতিয়াবা পেৰেন্টিংৰ কাৰণেও কিন্তু আপোনাৰ ষ্ট্ৰেছ লেভেলটো বেছি হ'ব পাৰে এতিয়া বাচ্চা আছে যদি বাচ্চাৰ বহুত বস্তু ধ্যান দিব লাগে যদি প্ৰপাৰলি হোৱা নাই আপোনাৰ মতে ভালকে আপুনি মেনেজ কৰিব পৰা নাই কন্ট্ৰোল কৰিব পৰা নাই হেলথৰ ইস্যু হৈ আছে বা বেলেগ বিহেভিয়াৰেল ইস্যু হৈ আছে বিহেভিয়াৰেল প্ৰবলেম হৈ আছে তেনেকুৱা বিভিন্ন ধৰণৰ কাৰণবিলাক কিন্তু ষ্ট্ৰেছ দিয়ে আমাৰ পেৰেন্টিং যিবিলাক মানুহ পেৰেন্টস হয় বাচ্চা পেৰেন্টস হয় নেক্সট হল পাৰ্সনালিটি এটো এটা বহুত হিডেন কজ হয় তাৰমানে লুকাই থকা প্ৰবলেম হয় কেতিয়াবা কি হয় পাৰ্সনালিটিটো এটো মানে কোৱা হয় ইনফেৰিয়ৰিটি কমপ্লেক্সটো কি হয় তাৰমানে মই নিজৰ পাৰ্সনালিটিটো আনৰ লগত কম্পেয়াৰ কৰি অলপ কম পাইছো তাৰমানে মই দেখাত ভাল নহয় মই বহুত শকত হয় মই বহুত ক্ষীণ হয় মোৰ পাৰ্সনালিটিটো ইমান ষ্ট্ৰং নহয় মই স্মাৰ্ট নহয় এনেকুৱা বহুত বস্তু কেতিয়াবা আমাৰ মাথাত বহুত বেছি ইফেক্ট কৰে হেতু কাৰণেও কিন্তু আমাৰ ষ্ট্ৰেছ হ'ব পাৰে পাৰ্সনালিটি এটা ৰিজন হ'ব পাৰে নেক্সট হল জব প্ৰেছাৰ তাৰমানে জব কৰা মানুহবিলাক বহুত আছে আমাৰ দেশত এই জব কৰা মানুহৰ প্ৰেছাৰ কি কাৰণে থাকে কেতিয়াবা জবত টাৰ্গেট থাকে কৰ্পৰেট প্ৰেছাৰ থাকে কৰ্পৰেট কালচাৰ যেটো লাইফষ্টাইল হয় কৰ্পৰেট কালচাৰৰ হেতুৰ কাৰণে প্ৰেছাৰ হয় বিভিন্ন কাৰণ হ'ব পাৰে জবত যেটো কাৰণে প্ৰেছাৰ আপুনি ফিল কৰিছে হেতু এটা ৰিজন হ'ব পাৰে এতিয়া আমি ৰিজন গোটেইখিনি দেখিলো এতিয়া লং টাৰ্ম লৈকে তাৰমানে দীঘলীয়া টাইমৰ কাৰণে যদি ষ্ট্ৰেছটো আমি কন্ট্ৰোল নকৰো বা বেলেন্স নকৰো ঠিক নকৰো তেতিয়া হলে যেটো মই আগতে ক'লো যে আমাৰ হেলথ প্ৰবলেম বডি বহুত বিভিন্ন ধৰণৰ হ'ব পাৰে এই কি প্ৰবলেম হ'ব পাৰে এইখিনি চাই লৈছো আপোনাৰ ইমিউনিটিটো কম হৈ যাব পাৰে ইমিউনিটি বোলা বস্তুটো একদম আৰম্ভণিতে মই কৈছো যে বডি নিজৰ যেটো কেপাসিটি
এটো কমি যাব তাৰ মানে ৰোগ প্ৰতিৰোধ যেটো ক্ষমতা এটো আপোনাৰ কমি যাব এতিয়া আপুনি এনেকুৱা এটা সিচুৱেশনত আমি আছো যে ইমিউনিটি বুলা শব্দটো চাৰিওফালে শুনি আছো এতিয়া ইমিউনিটিটো কম হৈ গলে ডেফিনেটলি আপুনি বহুত এনেকুৱা প্ৰবলেম আছে যিবিলাক আপোনাৰ বডিত হোৱাৰ চান্সেসটো বাঢ়ি যায়গে নেক্সট হল ব্লাড প্ৰেছাৰৰ প্ৰবলেম হ'ব পাৰে হাৰ্টৰ লগত প্ৰবলেম হ'ব পাৰে কোনবা এনেকুৱা হ'ব পাৰে যে বহুত বেছি ষ্ট্ৰেছ লেভেল হৈ গলে ডিপ্ৰেছন লৈকে যাব পাৰে এনাৰ্জি লেভেলটো আপোনাৰ সদায় কম থাকিব আপুনি এক্টিভ বুলি ফিল নকৰিব ফ্ৰেছ ফিলিং এটা নাহে যদি ষ্ট্ৰেছ আছে তো বিভিন্ন ধৰণৰ হেলথ প্ৰবলেম বিলাক আমি চালো যেটো ষ্ট্ৰেছৰ কাৰণে হ'ব পাৰে এতিয়া চাওক আপুনি কেনেকৈ গম পাব যে আপোনাৰ ষ্ট্ৰেছ আছে সাধাৰণতে কি বস্তু বিলাক হয় তাৰ মানে ৰাতি আপোনাৰ টোপনিটো ভালকে হোৱা নাই আপুনি কম হৈছে বা শুই যদি আছে আপুনি মাজে মাজে টোপনিটো টোপনিৰ পৰা হাৰ পাই যায় এনেকুৱা হ'ব পাৰে হেডেকৰ প্ৰবলেম তাৰমানে মূৰৰ বিষ যেটো এটো বহুত ফ্ৰিকুৱেন্টলি হয় ঘনে ঘনে মূৰৰ বিষৰ প্ৰবলেম হৈ যায় জাংক ফুড বিলাক বাহিৰা খোৱা বিলাক ইচ্ছাটো বহুত বেছি বাঢ়ি যায় তাৰমানে আমাৰ কয় এটো ষ্ট্ৰেছ লেভেলটো যেতিয়া আমাৰ বডিত বহুত বেছি হয় তেতিয়া আমাৰ ডিপ্ৰেছন লেভেলটো বহুত বেছি বাঢ়ি যায়গে আৰু ডিপ্ৰেছনত মানুহ কিন্তু বেছি খায় তাৰমানে জাংক ফুড এইবিলাক ফাষ্ট ফুড বিলাক যিবিলাক আমি বাহিৰা খোৱা বিলাক কৈছো এইবিলাক খাবলৈ বহুত বেছি আপোনাৰ মন যাব সেইটো এটা প্ৰবলেম হ'ব পাৰে আৰু এটা বহুত মানে একদম কমন সিম্পটম হয় যেটো এনাৰ্জি লেভেলটো সদায় আপুনি কম ফিল কৰিব তাৰমানে সদায় এলেহুৱা যেন ফিল হ'ব সব বস্তু ইটোৰ লগত কানেকশন হয় টোপনিটো ভালকে হোৱা নাই আপুনি ডেফিনেটলি নেক্সট ডেৰ কাৰণে ৰেডি হোৱা নাই আপুনি এনাৰ্জিটো কম ফিল কৰিছে আপোনাৰ যদি মূৰৰ বিষ হৈ আছে তেতিয়াও আপুনি টোপনি ভালকে যাব নোৱাৰিব ফ্ৰেছ ফিলিং এটা নাহে তো জাংক ফুড বিলাক খালে ডেফিনেটলি আপোনাৰ হেলথ প্ৰবলেম হ'ব তো ইটোৰ লগত কানেক্টেড হয় তো বিভিন্ন ধৰণৰ এনেকুৱা সিম্পটম বিলাক হলে অলপ মন কৰিব যে হ'ব পাৰে যে ষ্ট্ৰেছটো আপোনাৰ বডিত আৰম্ভ হৈছে এতিয়া ষ্ট্ৰেছটো অলপ বুজি পাম মই আগতে কৈছিলো যে হৰমনৰ কথা অলপ পাতিম এটো একো নহয় হৰমনৰ লগত দুটা হৰমন আছে ইটোৰ খেল বুলি ক'ব পাৰে দুটা হৰমন আমাৰ বডিত আছে কৰ্টিজল আৰু অক্সিটচিন একদম সিম্পল কি শিকিব কৰ্টিজল বোলা যেটো আপুনি ওপৰত যেটো আছে দেখিছে এটো ষ্ট্ৰেছ হৰমন বুলি কোৱা হয় মানে বেয়া হৰমন বুলি কোৱা হয় তাৰমানে কৰ্টিজল হৰমনটো যদি বডিৰ ভিতৰত বহুত বেছি বনি আছে তেতিয়া কিন্তু আপোনাৰ ষ্ট্ৰেছ লেভেলটো বাঢ়ি যাব আৰু তলত যেটো দেখিছে অক্সিটচিন এটো হাঁহি আছে তাৰমানে অক্সিটচিনটো হ'ল যে আমাৰ ফিল গুড হৰমন আমি ভাল ফিল কৰা হৰমন হয় তাৰমানে বডিত যেতিয়া অক্সিটচিনৰ মাত্ৰাটো বহুত বেছি ভালকে প্ৰডিউস হৈ আছে তেতিয়া কিন্তু ষ্ট্ৰেছ যদি আপোনাৰ বডিত হৈও আছে এটো কন্ট্ৰোল অটোমেটিক্যালি হৈ যাব তাৰমানে ব্যালেন্সটো থকাটো বহুত বেছি জৰুৰী হয় এতিয়া বলে কৰ্টিজল হৰমনটো ৰিলিজ হৈ আছে বা বনি আছে বডিত কিন্তু অক্সিটচিনটোৰ লেভেলটো বা মাত্ৰাটো ইমান নহয় ইমান যিমানটো লাগে আপোনাক নিউট্ৰেল কৰিবলৈ ইমান নাই তেতিয়া হলে কি হ'ব ইমব্যালেন্স এটা হৈ যাব আৰু আপোনাৰ ষ্ট্ৰেছ লেভেলটো বাঢ়ি যাব তাৰমানে দুটা গম পাইছে এটা বেয়া এটা ভাল বেয়াটো যদি ভালতকে বেছি হৈ যায় তেতিয়া হলে ডেফিনেটলি ষ্ট্ৰেছ হ'ব আৰু ভালটো যদি বেয়াটোক নিউট্ৰেল কৰিব পাৰিছে বা এটো বেছি হৈ গল তেতিয়া হলে আপুনি ফিল গুড বা আপোনাৰ ফিল গুড কৰিব তাৰমানে ভাল ফিল কৰিব বা আপোনাৰ মুডটো ভাল থাকিব ষ্ট্ৰেছৰ যেটো মাত্ৰা হয় এটো ন্যাচাৰালি আপুনি কম কৰিব পাৰিব এতিয়া যিবিলাক মাৰ্কেটত ষ্ট্ৰেছৰ কাৰণে সলিউশন আছে এখিনি কি হয় ম্যাক্সিমাম দৰব বিলাক দিয়া হয় দৰব বিলাক কি কৰে ষ্ট্ৰেছটো যেটো কাৰণে হৈছে হেতু ঠিক নকৰে প্ৰবলেমটো যিবিলাক সিম্পটম আহিছে সিম্পটম বিলাকক দবাই দিয়ে তাৰমানে পাৰ্মানেন্ট সলিউশন ডেফিনেটলি নহয় কিছুমান আছে এনেকুৱা মেডিসিন যেটো বহুত দিনৰ কাৰণে যদি আপুনি মেডিসিন বিলাক ইউজ কৰি আছে আপোনাৰ বডিৰ ভিতৰত যিবিলাক অৰ্গান আছে বডি পাৰ্ট আছে হেতুক ড্যামেজ কৰিব পাৰে মানে বেয়া কৰি দিব পাৰে বেয়া ইফেক্ট এটা থাকিব পাৰে এতিয়া বলে আপুনি ষ্ট্ৰেছৰ কাৰণে কিবা এটা খাই আছে কিন্তু এই মেডিসিনটো বলে আমাৰ লিভাৰক এটা বেয়া ইফেক্ট দি আছে তো দীঘলীয়া টাইমৰ কাৰণে যদি মই মেডিসিনটো খাই আছো মোৰ ষ্ট্ৰেছৰ সিম্পটম খিনিটো দবাই দি আছে কিন্তু মোৰ লিভাৰটো সাকে একেটা সময়তে লিভাৰটো সাকে বেয়া হৈ গৈ আছে তো ডেফিনেটলি এটা সাইড ইফেক্ট হয় কিছুমান আছে যে এডিকশন হৈ যায় এটো টোপনিৰ দৰব ইউজ কৰা মানুহ বহুত আছে যদি কোনবাই আছে তো এটো বুজি পাব যে এটো স্লিপিং পিল ইউজ কৰা যদি আপুনি বহুত দীঘলীয়া টাইমৰ পৰা ইউজ কৰি আছে তেতিয়া কিন্তু এটা হ্যাবিট হৈ যায় তাৰমানে এডিকশন হৈ যায় বডিটো যে
আপুনি বলে মেডিচিনটো নললে আপুনি টোপনি যাব নোৱাৰিছে তো হেতু এটা প্ৰবলেম হ'ব পাৰে তো এইবিলাক গোটে খিনি টেম্পৰেৰী সলিউশনে পার্মানেন্ট ডেফিনেটলি নহয় আৰু ন্যাচাৰালি কাম নকৰে এতিয়া স্ট্ৰেছটোক আমি কেনেকে নিউট্ৰেল কৰিব পাৰো বা আমি কন্ট্ৰোল কৰিব পাৰো দুটা পদ্ধতিৰে পাৰো প্ৰথমটো হল নিজৰ স্ট্ৰেছ লেভেলটো যদি আমি কমাই দিব পাৰো আৰু সেকেন্ডটো হল আমাৰ স্ট্ৰেছটো টলাৰেট কৰাৰ শক্তিটো যদি আমি বঢ়াই দিব পাৰো এতিয়া দুটাৰ মাজত দেখিব প্ৰথমটো যেটো স্ট্ৰেছটো কমাই দিয়াটো কিন্তু কেতিয়াবা আমাৰ হাতত নাথাকে এটো আমি কন্ট্ৰোল কৰিব নোৱাৰো এতিয়া ঘৰত বলে কোনবা বেমাৰ হৈ আছে বা মই নিজে বেমাৰ হৈ আছো হেতু কেনেকে মই কন্ট্ৰোল কৰিম হেতু পৰা স্ট্ৰেছ হোৱাটো নৰ্মাল হয় তো হেতু কাৰণে আপুনি সদায় মনত থব যে এটো আমাৰ হাতত নহয় কিছুমান কথা আমাৰ কন্ট্ৰোলত নাথাকে কিন্তু STS আপোনালোকে যেটো এটো সাইডত দেখিছে STS ডাঙৰকে লিখা আছে ৰেড কালাৰ STS বোলা শব্দটো কি হয় স্ট্ৰেছ টলাৰেন্স শক্তি মানে যদি মই একদম সিম্পল কে কওঁ আমাৰ ইমিউন সিস্টেমৰ এটা পাৱাৰ থাকে স্ট্ৰেছটো কন্ট্ৰোল কৰিবলৈ বা টলাৰেট কৰিবলৈ হেতু শক্তিটো যদি মই বঢ়াই দিব পাৰো তেতিয়া কিন্তু মোৰ স্ট্ৰেছ লেভেলটো যদিও আছে কিন্তু মই এটো নিউট্ৰেল কৰিবলৈ হাজু হম আৰু মোৰ স্ট্ৰেছ লেভেলটো ন্যাচাৰালি কন্ট্ৰোল হৈ থাকিব এতিয়া কি হয় যিকোনো বেলেগ সলিউশন নাই STS টো বঢ়োৱাটোৱে জৰুৰী হয় হেতু কাৰণে আপোনাক কি লাগে এলিমেন্টছ ওয়েলনেছৰ ফাইট স্ট্ৰেছ যেটো আমাৰ ন্যাচাৰাল ৱে স্ট্ৰেছটো কন্ট্ৰোল কৰিবলৈ আমাক হেল্প কৰে এতিয়া আমি আজি অলপ ইনগ্ৰেডিয়েন্টস খিনি অলপ ডিটেইলছত শিকিম কাৰণ মই সদায় আমি এটো কওঁ যে কোনবা যদি লাইভ ট্ৰেনিং লৈছে তেওঁলোকে জানিব যে আমি লাইভ ট্ৰেনিংত কি হয় আমি 4 ঘন্টা টোটাল পাও গোটেই প্ৰডাক্ট খিনি আমি কভাৰ কৰিব লাগে হেতু কাৰণে আমি প্ৰতিটো প্ৰডাক্টত ইমান ডিপ যাব নোৱাৰো বা ইমান টাইম দিব নোৱাৰো আজি ইয়ন ডিজি ট্ৰেনিং যেটো কনসেপ্ট আহিলে হেতু আপোনালোকৰ কাৰণেও ভাল আমাৰ কাৰণেও ভাল যে আমি নলেজ খিনি দিব পাৰিছো আৰু আপোনালোকৰ কাৰণে ভাল যে আপুনি নলেজ খিনি ডিটেইলছত পাইছে তো যিবিলাক হাৰ্বস ইউজ কৰা হৈছে তাৰমানে জড়ি বুটি বিলাক যে ইউজ হৈছে এবিলাকৰ বিষয়ে অলপ স্পেসিফিকলি শিকিম তাৰমানে বিশেষকৈ অলপ শিকিম মুখস্থ কৰিবলৈ একো দৰকাৰ নাই যিবিলাক আজি আপোনালোকে শিকিব এইখিনি অলপ নিজে বুজি ললে আপুনি নিজে গম পাব যে কেনেকে কিমান স্পেশাল কে প্ৰডাক্টটোৱে কাম কৰে আমি হাৰ্বস খিনি চাম কি আছে ফাৰ্স্ট আমি ইয়াত যেটো ডিসকাস কৰিম হেতু হল অশ্বগন্ধা আৰু তুলসী ফাৰ্স্ট আমি অশ্বগন্ধা চাম অশ্বগন্ধা বোলা বস্তুটো ডাইৰেক্টলি কিহত কাম কৰে আমাৰ STS টো বঢ়াই দিবলৈ কাম কৰে কৰ্টিজল লেভেল যেটো আমি বেড হৰমন বুলি কৈছিলো বা স্ট্ৰেছ হৰমন বুলি কৈছিলো হেতু কমাই দিব পাৰে কিমান কমাব পাৰে আপ টু 30% লৈকে কমাব পাৰে তাৰমানে ভালে মানখিনি আমাৰ কৰ্টিজল লেভেলটো কমাই দিব পাৰে ব্লাড সুগাৰ লেভেলটো কন্ট্ৰোল কৰিবলৈ এটা পজিটিভ ইফেক্ট আছে ভাল ইফেক্ট এটা আছে আৰু আপোনাৰ পারফরম্যান্স লেভেলটো বঢ়াই দিব তাৰমানে স্ট্ৰেছ হোৱাৰ কাৰণে কেতিয়াবা কি হয় আমাৰ নিজৰ এক্টিভিটি লেভেলটো কমি যায়গে হে আপুনি বেটাৰ পারফর্ম কৰিব পাৰিব নেক্সট হল আমাৰ তুলসী হল যেটা আমি তুলসী পাত বুলি কওঁ তুলসীটোৰ বেনিফিট কি এটো আমাৰ STS যেটো পাৱাৰটো এটো বঢ়াই দিব পাৰে আমাৰ ইমিউনিটিটো বুষ্ট কৰিব পাৰে এনহান্স কৰিব পাৰে এটো মানে হল যে আমাৰ ইমিউনিটিটো বঢ়াই দিব পাৰে তাৰমানে আমাৰ যেটো বডিৰ নিজৰ এটা ক্ষমতাৰ কথা কৈ আছিলো হেতু ক্ষমতাটো বঢ়াই দিব পাৰে নেক্সট আমি ডিসকাস কৰিম গুৰুচি আৰু পিপলি গুৰুচি বোলা বস্তুটো যেটো আমি গিলয় বুলিও কওঁ গুৰুচিৰ মেইন কাম হল এটো আপোনাৰ ইমিউনিটিটো বঢ়াই দিয়ে আপোনাৰ বডি আৰু মাইন্ড দুইটাকে স্ট্ৰেংথ বনায় তাৰমানে ষ্ট্ৰং কৰি দিয়ে আৰু এটা প্ৰপাৰ হেলদি হাৰ্ট ফাংশনিংৰ কাৰণে বহুত ভাল কাম দিয়ে নেক্সট হল পিপলিটো আমি ইমিউনো 3+ দেখিছিলো এটো আপোনাৰ ডাইজেশনত বহুত ভাল হেল্প কৰিব পাৰে ডাইজেশন আমাৰ যেটো হজম শক্তি হয় বা হজমৰ যেটো প্ৰক্ৰিয়া হয় হেতুক ইমপ্ৰুভ কৰি দিব পাৰে বেটাৰ কৰিব পাৰে তো ডাইজেশনটো যদি ভাল হৈ আছে আপোনাৰ বডি টক্সিন লেভেলটো ডেফিনেটলি অলপ কম হৈ যায় আৰু পিপলিৰ আৰু এটা কাম বহুত ভাল কাম এটা কৰে যে বেলেগ যিবিলাক হাৰ্বস বা জড়ি বুটি ইয়াত ইউজ কৰা হৈছে ইয়াৰ গোটে বেনিফিটস খিনি আপোনাৰ বডিত ভালকে এবজৰ্ব হ'বলে হেল্প কৰিব পাৰে এতিয়া আমি এখিনি যিখিনি আমি কম্বিনেশন হাৰ্বসৰ চালো তেনুকা কম্বিনেশনত কিন্তু মাৰ্কেটত এনুকা কম্বিনেশনত বেলেগ কোনো ফৰ্মুলেশনত আমাৰ প্ৰডাক্ট নাই তো হেতু কাৰণে কোৱা হয় ফাইট স্ট্ৰেছ যেটো হেতু কিন্তু একেবাৰে নভেল ফৰ্মুলেশন হয় যেটো ফৰ্মুলেশন আপুনি মাৰ্কেটত অইন একো প্ৰডাক্টত নাপায় এটো কম্বিনেশন যেটো আমি এতিয়া অলৰেডি ডিসকাস কৰিলো
এতিয়া প্ৰডাক্টৰ বিষয়ে শিকিলো কি কি হাৰ্বছ আছে এইখিনি শিকিলো কি কি কাম হয় এইখিনি শিকিলো নেক্সট কোৱেশ্চনটো আমাৰ এইটোৱে আহে প্ৰডাক্ট শিকাৰ পিছত যে আমি কাক দিব পাৰিম আৰু কেনেকৈ দিব পাৰিম সেইটো চাই লৈছো ফাৰ্ষ্ট হ'ল আপোনাৰ বয়সটো চাই লৈছো 18 বছৰৰ ওপৰত তাৰমানে 18 বছৰৰ তলত বাচ্চাক কিন্তু ফাৰ্ষ্ট টেষ্টটো ৰেকমেণ্ড কৰি নিদিব আৰু 18 ইয়াৰ্ছটো কেলে 18 ইয়াৰ্ছটো আমাৰ ষ্ট্ৰেছৰ যিটো আৰম্ভণিৰ এজ হয় এইটো সাধাৰণতে এইটোৱে এজ হয় 18 ইয়াৰ্ছৰ এভাবক সেইটো কাৰণে প্ৰডাক্টটো দিব কোনবাই যদি আপোনাৰ ওচৰ পাজৰ এনেকুৱা মানুহ আছে যে বহুত ষ্ট্ৰেছফুল লাইফত আছে বহুত ষ্ট্ৰেছ আছে লাইফত যিকোনো কাৰণত হ'ব পাৰে তেওঁলোকক দিব পাৰে কাৰবাৰ যদি ফুড হেবিটটো বেয়া তাৰমানে হেলদি ফুড নাখায় জাংক ফুড ফাষ্ট ফুড বিলাক বহুত বেছি খোৱাৰ হেবিট আছে আগলৈ গৈ প্ৰব্লেম ডেফিনেটলি হ'ব এনেকুৱা মানুহক দিব পাৰে টোপনিৰ প্ৰব্লেম যদি কাৰবাৰ আৰম্ভ হৈ গৈছে ষ্ট্ৰেছৰ কাৰণে সেইটো প্ৰব্লেমত দিব পাৰে কোনবাই যদি আনপ্ৰডাক্টিভ ফিল কৰিছে মানে এনাৰ্জি লেভেলটো কম ফিল কৰে সদায় এলেহুৱা যেন ফিল কৰে টোপনি আহে যেন ফিল কৰে এনাৰ্জি লেভেলটো ইমান নাই আৰু পাৰফৰ্ম কৰিব পৰা নাই তেনেকুৱা মানুহকো আপুনি এই প্ৰডাক্টটো দিব পাৰে সবতকে ইম্পৰ্টেন্ট এইটো পাৰ্ট হয় সদায় মনত থব আমাৰ ফাইভ ষ্টেজ যেটো আমি কৈছো ষ্ট্ৰেছৰ আমি বিভিন্ন ধৰণৰ কোট কি হয় আমি সব বস্তু ডিসকাস কৰিলো কিন্তু ষ্ট্ৰেছৰ কেতিয়াবা ন্যাচাৰাল কিছুমান কাৰণ হয় তাত গৈ কিন্তু আপুনি প্ৰডাক্টটো ৰেকমেণ্ড কৰি নিদিব বলে কাৰবাৰ ঘৰত বলে কোনবাই ঢুকালে তেতিয়া আপুনি গৈ পেলাই তাক তেওঁলোক বহুত ষ্ট্ৰেছ হয় মানুহে বহুত দুখত থাকে সেইটো সময়ত গৈ ফাইভ ষ্টেজটো একেবাৰে নিদিব বলে আজি আপুনি ষ্ট্ৰেছত আছে প্ৰডাক্টটো খাই লব কাইলৈৰ পৰা বলে বহুত সুখী হৈ যাব তেনেকুৱাকে নকৰিব সেইটো কৰিলে কি হ'ব আপোনালোকে নিজে সবে জানে সেইটো কৰিবলৈ নাযাব এটা ন্যাচাৰাল ৰিজনো কেতিয়াবা হয় এইবিলাকত আমি নাযাওঁ ষ্ট্ৰেছ যদি ফিজিক্যাল কাৰণত হৈ আছে মেন্টাল কাৰণত হৈ আছে ইমোশনাল কাৰণত হৈছে তেতিয়াহে আমি ডেফিনেটলি প্ৰডাক্টলৈ কাম কৰিম কিন্তু কিছুমান ন্যাচাৰাল ৰিজনো হ'ব পাৰে সেইখিনি কাৰণে কিন্তু টাইমে দিব লাগিব তাত গৈ প্ৰডাক্টটো ৰেকমেণ্ড কৰি নিদিব এটা সবতকে ইম্পৰ্টেন্ট কি সদায় মনত থব এইটো কিন্তু ফাইভ ষ্ট্ৰেছ যেটো বিষয় আমি শিকিলো এইটো কিন্তু কোনো জাদু কৰিব নোৱাৰে তাৰমানে এইটো কোনো জাদু নহয় বলে ফাইভ ষ্ট্ৰেছটো দি দিলো আজিৰ পৰা খাইছে একদম পুৰা ষ্ট্ৰেছ নাইকিয়া হৈ গল লগতে কিন্তু কিছুমান বস্তু অলপ ফলো কৰিব লাগিব সেইখিনি চাই লৈছো প্ৰডাক্টৰ লগত যদি আপুনি এই ফৰ্মুলাটো অলপ ফলো কৰিছে তেতিয়া কিন্তু প্ৰডাক্টৰ কাম আৰু ভালকে কৰিব এই ফৰ্মুলাটো কি হয় ডেলা ফৰ্মুলা বুলি আমি কওঁ DELA ডেলা ফৰ্মুলাটো কি হয় চাই লৈছো D for diet and nutrition তাৰমানে আপুনি নিজৰ ডায়েটটো অলপ ধ্যান ৰাখিছে যে বাহিৰৰ পৰা বাহিৰা বস্তুবিলাক খোৱা নাই ভাল খানা খাইছে ফল-মূল বিলাক খাই আছে শাক-পাচলি খাই আছে হেতু কৰিলে কিন্তু প্ৰডাক্টৰ কামটো পাৰফৰম্যান্সটো বাঢ়ি যাব নেক্সট হল E পৰা E for exercise মানে এক্সাৰসাইজ ফৰ্মত কৰিব পাৰে নৰ্মাল অলপ খোজ কাঢ়িব পাৰে যেটো আমি ওয়াকিং বুলি কওঁ যোগা কৰিব পাৰে বা এক্টিভ হ'ব পাৰে তাৰমানে সদায় যদি এক্সাৰসাইজ যদি কৰিব পাৰিছে খুবেই ভাল যদি এক্সাৰসাইজো তেনেকে কৰিব পৰা নাই তেতিয়া হলে কিন্তু এক্টিভ লাইফষ্টাইল এটা লিড কৰিব সদায় এলেহুৱা নিচিনাকে বহি পেলাই শুই পেলাই দিনটো কটাই নিদিব অলপ এক্টিভ হ'ব হেতু এক্সাৰসাইজ কোৱা হৈছে L টো হল আমাৰ লাইফষ্টাইল লাইফষ্টাইল মানে কি নিজৰ লাইফষ্টাইলটো অলপ প্ৰপাৰ হ'ব যদি কাম কৰি আছে ঘৰৰ লাইফষ্টাইলটো আৰু কামৰ লাইফটো দুটা অলপ ভালকে ব্যালেন্স কৰিবলৈ চেষ্টা কৰিব কোনবা আছে যে একদম অফিসত বহুত কাম কৰি আছে তাৰ পৰা ওলাই ঘৰত আহিও হেখিনিও কাম ঘৰত আপুনি টাইম দিয়া নাই এটো অলপ ইমব্যালেন্স হৈ যায় কেতিয়াবা হৈ যোৱাটো ন্যাচাৰাল হয় কিন্তু সদায় যদি আপুনি এটো লাইফষ্টাইলত আছে তেতিয়া কিন্তু অফিসৰ কামটো কিন্তু হৈ থাকিব কিন্তু ঘৰত কিন্তু এটো কাৰণে আপোনাৰ বহুত প্ৰবলেম হ'ব পাৰে যদি আপুনি টাইম দিয়া নাই এটো অলপ ওয়াৰ্ক আৰু অফিস লাইফটো অলপ ব্যালেন্স কৰিবলৈ চেষ্টা কৰিব আৰু এটা বহুত জৰুৰী কথা নিজকে পেম্পাৰ কৰিব তাৰমানে নিজে হ্যাপি থকাৰ কাৰণে যি বস্তু কৰিব লাগে দিনত এটা এনেকুৱাকে কাম কৰিব যেটো কাৰণে আপুনি অলপ ভাল ফিল কৰে বা যেটো আপুনি কৰি পেলাই ভাল পায় যিকোনো কাম হ'ব পাৰে আপুনি টিভি চাই ভাল পায় অলপ দেৰি টিভি চাই লওক গান শুনি ভাল পায় হেতু হ'ব পাৰে বা বেলেগ যিকোনো হবি যেটো আপোনাৰ কৰি পেলাই ভাল লাগে তেনেকুৱা কামবিলাকো নিজকে লিপ্ত থব লাষ্টটো এটো কি আমাৰ আয়ুৰ্বেদিক সলিউশন যেটো লৈ আমি আজি কথা পাতিলো আয়ুৰ্বেদিক সলিউশনত ষ্ট্ৰেছৰ কথা আজি আমি পাতিলো তো ইয়াত
ফাইভ ষ্ট্ৰেছ হ'ব আমাৰ আয়ুৰ্বেদিক সলিউশন এই ডেলা ফৰ্মুলাটো যদি আপুনি একেলগে বলে গোটেই ফৰ্মুলাটো ইউজ কৰি আছে তেতিয়া কিন্তু প্ৰডাক্টৰ এক্টিভিটি বা পাৰফৰ্মেন্স লেভেলটো বাঢ়ি যাব প্ৰডাক্টে আপোনাৰ বডিত খুব ভালকে ৰিজাল্ট দিব পাৰিব এতিয়া কত নিদিব কিছুমান কথা আমি অলপ ধ্যান দিব লাগিব এইখিনি আমি শিকি লম ফাৰ্স্ট কথাটো হল যে দুটা এনেকুৱা প্ৰবলেম আছে সিভিয়াৰ ডিপ্ৰেছন আৰু বাইপোলাৰ ডিসঅৰ্ডাৰ এই দুটা প্ৰবলেম মনত থব সিভিয়াৰ ডিপ্ৰেছনৰ ক্ষেত্ৰত প্ৰডাক্টটো ৰেকমেন্ড কৰি নিদিব আৰু বাইপোলাৰ ডিসঅৰ্ডাৰটো প্ৰডাক্টটো ৰেকমেন্ড কৰি নিদিব দুটা নাম মেইনলি মনত থব কাৰণ এই দুটাই প্ৰবলেম সিভিয়াৰ সাইকিয়াট্ৰিক প্ৰবলেম হয় ইয়াত কিন্তু সাইকিয়াট্ৰিক ডক্টৰৰ হেল্পৰ দৰকাৰ হয় এইটো কেছত অলপ ক্ৰিটিক্যাল হয় তো আমাৰ প্ৰডাক্টটো ইয়াত কাম নকৰিব হেতু আপুনি একো গ্যাৰান্টি নাথাকিব হেতু কাৰণে আপুনি ৰেকমেন্ড কৰি ডেফিনেটলি নিদিব এটা বস্তু মনত থব আমাৰ প্ৰডাক্টটো যেটো ফাইভ ষ্ট্ৰেছ আমি কৈ আছো হেতু কিন্তু আপোনাৰ ষ্ট্ৰেছৰ যেটো লেভেল হয় হেতু মেনেজ কৰিব আৰু আপোনাৰ STS টো বহাব তাৰমানে ষ্ট্ৰেছ টলাৰেন্স শক্তিটো বহাব ষ্ট্ৰেছৰ কাৰণে যদি কাৰবাৰ বডিত কিবা প্ৰবলেম আহি গল বলে ডায়াবেটিস হৈ গল ক্যান্সাৰ হৈ গল ষ্ট্ৰেছৰ কাৰণে এই প্ৰবলেম বিলাকত কিন্তু ট্ৰিট কৰা কামটো ফাইভ ষ্ট্ৰেছৰ নহয় ফাইভ ষ্ট্ৰেছ অকল কি কৰিব ষ্ট্ৰেছ টলাৰেন্স শক্তিটো বহাই দিব তাৰমানে আমি ষ্ট্ৰেছটো যেটো ঝেলিবলে এটা নিজৰ এটা শক্তি লাগে এটো ক্যাপাসিটি হয় হেতু বহাই দিব কিন্তু বেমাৰত হেতু কাম নকৰে তো এইকিটা পইণ্ট এইকিটা গাইডলাইন অলপ মনত থয়ে প্ৰডাক্টটো যদি মাৰ্কেটত মুভ কৰিছে বহুত ইজিলি বহুত স্মুথ বিজনেস এটা কৰিব পাৰিব এলিমেন্টস ওয়েলনেস হেতু কাৰণে আমি সদায় কওঁ ফাইভ ষ্ট্ৰেছৰ কাৰণে চিন্তা হে মগৰ ৰহো বেফিকৰ মানে চিন্তা অহাটো মানে আমাৰ ষ্ট্ৰেছ হোৱাটো চিন্তা হোৱাটো কিন্তু একেবাৰে ন্যাচাৰাল প্ৰসেস হয় এনেকুৱা এটা দিন কেতিয়াবাও নাহে যে আমাৰ বলে একেবাৰে একো টেনশন নাই হেতু কেতিয়াও নহয় টেনশনটো আহিব লাইফ যিমান দিনলৈকে আছে কিন্তু আমি টেনশনটো বহুত হেলদি ৱে আৰু ন্যাচাৰাল ৱে কন্ট্ৰোল কৰিব পাৰিম আমাৰ ফাইভ ষ্ট্ৰেছ দি হেতু কাৰণে চিন্তা হে মগৰ ৰহো বেফিকৰ এতিয়া আমি এতিয়ালৈকে আমি কি শিকিলো প্ৰডাক্ট সম্পৰ্কে শিকিলো ইয়াৰ USP খিনি চালো গোটেই বস্তুখিনি চালো এতিয়া আমি ব্ৰ্যান্ডৰ কিছুমান USP আছে এইখিনি চাই লৈছো 100% গোল্ডেন ভেজ ক্যাপসুলটো আমি কেলে ইউজ কৰিলো ভেজ ক্যাপসুল নন ভেজতকে 6 গুণ বেছি কষ্টলি হয় হলেও আমি কেলে ইউজ কৰিলো কিছুমান পয়েন্ট আছে ভেজ ক্যাপসুলত ময়েশ্চাৰ কন্টেন্টটো নন ভেজৰ তুলনাত কম থাকে ময়েশ্চাৰ কন্টেন্ট মানে হল পানী মাত্ৰাটো কম থাকে এটো কাৰণে ইয়াৰ শেলফ লাইফটো বহুত বেছি হয় ইয়াত আপুনি বহুত দিনৰ কাৰণে এটো বেয়া নহয় বেয়া হৈ যোৱাৰ চান্সেসটো কম হয় এটো কাৰণে নেক্সট হল আমাৰ যেটো ব্যাকটেৰিয়াৰ পৰা প্ৰটেকচনৰ গ্যাৰান্টি যেটো এটো কিন্তু ভেজত আছে কিন্তু নন ভেজত একো এনেকুৱা ডেটা আমাৰ ওচৰত নাই যেটো কাৰণে আমি ভেজটো ইউজ কৰিলো লাষ্টটো হল হিট ডিফৰ্মেশনটো মানে হল কেতিয়াবা আপোনালোকে নিজে দেখিছে সাগে এটো সাধাৰণতে গৰম কালত খুব হয় যে ঘৰত আমি কিবা এটা ক্যাপসুল বলে আছিলে room temperature to যেতিয়া বাঢ়ি যায়গে room temperature মানে গৰম বহুত হৈ গল room খন যদি বহুত গৰম হৈছে temperature to বাঢ়ি গলে কেতিয়া আপুনি দেখিছে ক্যাপসুল যদি আমি থৈছিলো হেতু গলি যায়গে এটো শেপটো অলপ বেয়া হৈ যায় এই প্ৰবলেমটো কিন্তু আমাৰ নন ভেজত চান্সেসটো বেয়া হৈ যোৱাৰ চান্সেসটো বেছি থাকে জিলেটিন হোৱাৰ কাৰণে ভেজত কম থাকে এইকিটা কাৰণে আমি ভেজ ক্যাপসুলটো ইউজ কৰিলো নন ভেজটো কৰা নাই ইয়াৰ বাহিৰেও আমাৰ নভেল কম্বিনেশন অফ ইনগ্ৰেডিয়েন্টস হয় আমি আজি গোটেই যিমানখিনি চালো এই গোটেই কম্বিনেশন খিনি আমাৰ নভেল কম্বিনেশনত হাৰ্বস খিনি ইউজ কৰা হৈছে এইটো ফৰ্মুলেশনত বা কম্বিনেশনত প্ৰডাক্ট কিন্তু ষ্ট্ৰেছৰ কাৰণে মাৰ্কেটত আপুনি নাপায় আয়ুষৰ সাৰ্টিফিকেশন আয়ুষৰ আন্ডাৰত দুটা ধৰণৰ সাৰ্টিফিকেশন হয় এটা স্ট্যান্ডাৰ্ড হয় এটা প্ৰিমিয়াম হয় স্ট্যান্ডাৰ্ড সাৰ্টিফিকেশনৰ কথাটো অৰ্থ হ'ল যে আমি প্ৰডাক্ট খিনি আমি দেশৰ ভিতৰতে সেল কৰিব পাৰিম বা শেয়াৰ কৰিব পাৰিম কাৰবাৰ লগত কিন্তু প্ৰিমিয়াম সাৰ্টিফিকেশনৰ কথাটো মানে হ'ল যে আমি প্ৰডাক্ট খিনি ইন্টাৰনেশনাল লেভেলত গৈও শেয়াৰ কৰিব পাৰিম এতিয়া আমাৰ প্ৰডাক্ট খিনি এলিমেন্টস ওয়েলনেছৰ প্ৰডাক্ট খিনি এটো প্ৰডাক্ট কি হয় আমাৰ প্ৰিমিয়াম সাৰ্টিফিকেশন থকা প্ৰডাক্ট হয় তাৰমানে আয়ুষৰ যেটো সৰ্বোত্তম সাৰ্টিফিকেশন হয় হেতুৱে এলিমেন্টছৰ লগত আছে এটো টাইমছ অফ ইন্ডিয়া এটা ৰিপৰ্ট হয় নতুন নহয় পুৰণা ৰিপৰ্ট হয় এটো 2013 ৰ ৰিপৰ্ট হয় গভৰ্নমেন্টে বহুত দিনৰ পৰা কৈ আছে যে আয়ুষ মাৰ্ক থকা আয়ুৰ্বেদিক প্ৰডাক্টে
অনলি ইউজ কৰিব তাৰমানে আয়ুষ মাৰ্কটো আয়ুৰ্বেদিক প্ৰডাক্টৰ কাৰণে কিমান জৰুৰী হয় এটো গম পাইছে আৰু এলিমেন্টছৰ লগত আয়ুষৰ যেটো প্ৰিমিয়াম সাৰ্টিফিকেশন আছে হেতু আছে আমাৰ লগত গম পাইছে কোৱালিটি লেভেলটো বহুত হাই হয় এটো প্ৰডাক্ট খিনি আপুনি ডেফিনেটলি নিসন্দেহে ইউজ কৰিব পাৰে এতিয়া প্ৰতিটো ট্ৰেনিংৰ পিছত আমি টাইপস অফ কাস্টমাৰ বুলা এটা সেকশন থৈছো এটো কেলে থৈছো কাৰণ এতিয়া আপুনি কি হল আপোনাৰ কনফিডেন্স লেভেলটো এতিয়া বহুত ডেভেলপ হৈ গল কাৰণ আপুনি প্ৰডাক্টৰ বিষয়ে খুব ভালকে শিকিলে এতিয়া আপোনালোক যেতিয়া প্ৰডাক্টৰ বিষয়ে শিকি ললে নলেজটো এতিয়া আপোনালোকৰ লগত আছে লাষ্ট স্টেপটো আপোনাৰ কি হ'ব বিজনেছৰ আপুনি প্ৰডাক্টখিনি গৈ শেয়াৰ কৰিব মানুহৰ লগত কথা পাতিব এতিয়া মানুহৰ লগত যেতিয়া কথা পাতিব তেতিয়া আমাৰ টাৰ্গেট কাস্টমাৰ কোন হয় হেতু জানিলে আমাৰ প্ৰডাক্টৰ কিন্তু ৰেজাল্টটো ম্যাক্সিমাম ৰেজাল্ট আমি পাম হেতু কাৰণে আমাৰ টাৰ্গেট কাস্টমাৰটো অলপ জানি লৈছো টাৰ্গেট কাস্টমাৰটো কি টাইপ অফ কাস্টমাৰটো চাই লৈছো ফাৰ্ষ্টত A B C তিনটা ক্যাটাগরি দেখিছে A ক্যাটাগরিটো হল ভাল আছে তাৰমানে হেলদি হয় একো প্ৰবলেম নাই বডি B ক্যাটাগরিটো হল হৰু হুৰা প্ৰবলেম বিলাক আৰম্ভ হৈ গৈছে আৰু C ক্যাটাগরিটো হল ক্ৰিটিক্যাল পেশেন্ট তাৰমানে পেশেন্ট একদম ক্ৰিটিক্যাল লেভেলত গুছি গল কেতিয়াবা হস্পিটালাইজও হৈ গল সাগে তো এটো একেবাৰে সিভিয়াৰ ইলনেছৰ ক্ষেত্ৰত হয় আমাৰ টাৰ্গেট কোন হয় A আৰু B ক্যাটাগরিটো আমাৰ মাৰ্কেট হয় আমাৰ টাৰ্গেট কাস্টমাৰ হয় আমি ওয়েলনেছৰ প্ৰডাক্টটো লৈ যদি নিজৰ টাৰ্গেটতে ম্যাক্সিমাম কাম কৰিম তেতিয়া হলে কিন্তু আমাৰ প্ৰডাক্টখিনি ৰেজাল্টৰ মাত্ৰাটো ম্যাক্সিমাম ৰেজাল্ট আপুনি প্ৰডাক্টৰ পৰা পাব আপোনাৰ বিজনেছৰ কাৰণে ডেফিনেটলি এটো বহুত ভাল লাষ্টত প্ৰডাক্ট পাৰচেজিংৰ কথা পাতিম প্ৰডাক্ট পাৰচেজিং কেতিয়া সক আপুনি বেলেগ ওয়েবসাইট বা অনলাইন পোৰ্টেলত গৈ যদি প্ৰডাক্টস খিনি কিনিছে তেতিয়া আপুনি চিপ ৰেটত পাব পাৰে কিন্তু কোম্পানী ফালৰ পৰা একো গ্যাৰান্টি নাথাকে কাৰণ বেলেগ অনলাইন পোৰ্টেলত যেতিয়া হয় আমাৰ ফালৰ পৰা আমি গ্যাৰান্টি কেলে নিদিও প্ৰডাক্টস খিনি ফেক বা ডুপ্লিকেট হ'ব পাৰে বা এক্সপায়াৰ্ড প্ৰডাক্ট হ'ব পাৰে এটো কাৰণে আমি এতিয়াও এটো ৰেসপন্সিবিলিটি কোম্পানী ফালৰ পৰা নাথাকিব গ্যাৰান্টি নিদিয়ে কোম্পানী কাৰণ যেতিয়া যিকোনো ব্ৰ্যান্ড অলপ পপুলাৰ হৈ যায় এটো বেষ্ট হেলথ কেয়াৰ ব্ৰ্যান্ডৰ এৱাৰ্ডো পোৱা তেনুকা ব্ৰ্যান্ড হয় যেতিয়া পপুলাৰ হৈ যায় ব্ৰ্যান্ড যিকোনো ব্ৰ্যান্ড পপুলাৰ হৈ যায় তেতিয়া কিন্তু লগে লগে ডুপ্লিকেশন মাৰ্কেট এটা আৰম্ভ হৈ যাব পাৰে চান্সেসটো বাঢ়ি যায় বহুত হেতু কাৰণে বেলেগ ওয়েবসাইট বা অনলাইন পোৰ্টেলত গৈ যদি প্ৰডাক্টখিনি পাৰচেজ কৰিছে তেতিয়া হলে কোম্পানী ফালৰ পৰা একো গ্যাৰান্টি নাথাকিব প্ৰডাক্টখিনি ফেক হ'ব পাৰে আৰু এক্সপায়াৰ্ড প্ৰডাক্ট হ'ব পাৰে হেতু কাৰণে যেতিয়া পাৰচেজিংটো কৰিব সদায় আমাৰ যেটো অফিশিয়াল সাইট হয় indiashopee.com হেতুত গৈ আপুনি পাৰচেজিং কৰিব পাৰিব আৰু যদি গৈ পেলা পাৰচেজিং নিজে গৈ পেলা পাৰচেজিংটো কৰিব বিচাৰিছে তেতিয়া হলে ইন্ডিয়া শপিৰ ষ্ট'ৰ আছে ভালেমানখিনি নম্বৰৰ গোটে দেশত বিভিন্ন জায়গাত বিভিন্ন ষ্ট'ৰ আছে তাত গৈ আপুনি নিজে গৈ প্ৰডাক্টখিনি পাৰচেজ কৰিব পাৰে এতিয়া ইয়াত মই আৰু এটা কথা মনত পেলাই দিও মই প্ৰতিটো ট্ৰেনিংত কওঁ আমাৰ হাৰভেষ্টৰ আমাৰ অফিশিয়াল যেটো চেনেল আছে ইউটিউবৰ চেনেল আজি বহুতে ট্ৰেনিংটো মই জানো যে ইউটিউবৰ চেনেলৰ মাধ্যমেৰে ট্ৰেনিংটো লৈ আছে এই ট্ৰেনিংটো আপুনি লোৱাত কি হ'ব চেনেলটো আপুনি সাবস্ক্ৰাইব কৰি লওক যদি এতিয়াও কোনবা আছে যে চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিলে কি হ'ব আপোনাৰ কাৰণে নিজৰ কাৰণে ইজি হ'ব সাবস্ক্ৰাইব কৰি ললে হাৰভেষ্টে যেতিয়া যিকোনো ট্ৰেনিং প্ৰগ্ৰাম চলাইছে হেতু ডাইৰেক্ট আপোনাৰ লগত এটা নটিফিকেশন আহি যাব আপুনি গম পাই যাব কিবা যদি ট্ৰেনিং প্ৰগ্ৰাম চলিছে ডাইৰেক্টলি হেতু নটিফিকেশনটো ক্লিক কৰি আপুনি ডাইৰেক্টলি ট্ৰেনিংটো এটেন্ড কৰিব পাৰিব নহলে কি হ'ব যদি সাবস্ক্ৰিপচন নাই কোনবাই আজি ট্ৰেনিংটো লৈ আছে আপোনালোকে কি কৰিছে লিংকটোত গৈ ক্লিক কৰিলে তাৰ পিছত ভিতৰত গল তাৰ পিছত তেনেকে বহুত দীঘলীয়া এটা প্ৰসেস হৈ যায় হেতু ইজি কৰিবলৈ নিজৰ কামটো চেনেলটো যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই অতি হুনকালে সাবস্ক্ৰাইব কৰি লওক আজি আমি কথা পাতিলো ফাইট ষ্ট্ৰেছ যেটো এলিমেন্টছ ওয়েলনেছৰ এটা প্ৰডাক্ট হয় আশা কৰিছো গোটে নলেজ খিনি আপুনি আপোনালোক বিজনেছটো কৰাত আপোনাৰ কাম কৰাত বহুত বেছি সহায় হ'ব কিন্তু সদায় মনত থব এটা কথা মই সদায় কওঁ যে এতিয়া কি হল নলেজ পুৰাখিনি আছে কনফিডেন্স লেভেলটো ডেভেলপ হৈ গল মাৰ্কেটত যোৱা আগত এবাৰ কিন্তু ৰিভাইজ কৰি লব পইণ্টখিনি যিখিনি আপুনি আজি শিকিলে ৰিভিজনটো বহুত বেছি জৰুৰী হয় ৰিভিজন এটা কৰি পেলাই মাৰ্কেটত একদম কনফিডেন্সলি যাওক আৰু প্ৰডাক্টখিনি শেয়াৰ কৰক উইশ ইউ অল দ্য ভেৰি বেষ্ট আজি ট্ৰেনিংটো ইয়াতে মই হেক কৰিছো আকৌ এটা নতুন প্ৰডাক্ট লৈ আমি আকৌ লগ পাম ঠিক একেটা জায়গাত তো নতুন এটা প্ৰডাক্ট আকৌ শিকিম আমি তেতিয়ালৈকে ধন্যবাদ সবকে থ্যাংক ইউ দিছো দীপায়ন্তা গাঙ্গুলী আকৌ লগ পাম থ্যাংক ইউ সো মাচ Thank you for watching. For more business and product videos subscribe the channel now.